নমস্কাৰ এই মুহূৰ্তত জনাইছো 2026 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব সেই সকলৰ বাবে আহি গৈছে এটা সুখবৰ। এইবাৰ ফেল কৰাৰ কোনো চান্স নাই, কাৰণ শিক্ষা বিভাগে লৈ আহিছে এক নতুন নিয়ম। বছৰত দুইবাৰ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। মেট্ৰিক ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছে এটা নতুন পৰিৱৰ্তন, যি পৰিৱৰ্তনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুখবৰ কঢ়িয়াই লৈ আহিছে। এই মুহূৰ্তত জনাইছো ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক ডাঙৰ খবৰ, CBSE শিক্ষাৰ্থীৰ বাবে এক ডাঙৰ খবৰ আহি পৰিছে। এতিয়া বছৰত দুইবাৰ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। এই নতুন পৰিৱৰ্তনৰ অৰ্থ কি আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে এইটো কেনেদৰে লাভজনক হ'ব, আজি এইটো ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক জনাম। আৰু CBSE বোৰ্ডে এতিয়া ঘোষণা কৰি কৈছে যে 2025 পৰা আৰম্ভ হৈছে মেট্ৰিক পৰীক্ষা, যিটো অৰ্থাৎ ক্লাছ 10 পাছৰ পৰীক্ষা বছৰত দুইবাৰ অনুষ্ঠিত হ'ব। কাৰণ বহুত ছাত্ৰ ছাত্ৰী টেনশন থাকে ফেল কৰাৰ বা ফেল কৰে, সেইসকলৰ কাৰণে দুইবাৰ অনুষ্ঠিত কৰাৰ সুবিধা কৰিছে। আৰু যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিক হাই ছেকেণ্ডাৰী আছে, মোৰ ডিছক্ৰিপশ্যনত এটা হোৱাটছআপ গ্ৰুপ লিংক আছে, তোমালোকে জইন হ'বা, কাৰণ তোমালোকৰ কমন প্ৰশ্ন উত্তৰ আৰু নিউজসমূহ আপডেটসমূহ লগে লগে পাই যাবা। আৰু ইয়াত কৈছে যে এই পৰীক্ষা দুটা ষ্ট্ৰীম বা সেশনত হ'ব। ফাৰ্ষ্ট এক্সাম জানুৱাৰী ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব আৰু ছেকেণ্ড এক্সাম মাৰ্চ এপ্ৰিলৰ ভিতৰতে হ'ব। ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যিকোনো এটা পৰীক্ষা দিব পাৰে বা ইচ্ছা কৰিলে দুয়োটাটো পৰীক্ষাতে বহিব পাৰিব। যিটো এটেম্পটত বেছি নম্বৰ লাভ কৰিব সেইটো ফাইনেল ৰিজাল্ট হিচাপে ধৰা হ'ব বুলি স্পষ্ট কৰি দিছে CBSE বোৰ্ডে। অৰ্থাৎ ইয়াত স্পষ্ট কৰিছে তোমালোকে যদি প্ৰথম পৰীক্ষাত 50 পোৱা, তাৰ পিছত যিটো পৰীক্ষা দিয়া তোমালোকে, তাৰ পিছত যদি তোমালোকে 60 মাৰ্ক হয়, তেনেহ'লে তোমাৰ 60 মাৰ্কৰ যিটো পৰীক্ষা সেইটো তোমাৰ ফাইনেল লিষ্টত হ'ব। মাৰ্কছ বঢ়োৱাৰ কাৰণে এইটো নতুন সুযোগ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। এই পৰিৱৰ্তনৰ মূল উদ্দেশ্যটো হৈছে শিক্ষাৰ ওপৰত চাপ কমোৱা আৰু ছাত্ৰ ছাত্ৰীৰ বাবে ছেকেণ্ড চান্স প্ৰদান কৰা। যদি প্ৰথম পৰীক্ষাত ভালে নম্বৰ নাপায়, তেন্তে দ্বিতীয় চেষ্টা কৰিলে পাৰিবা। আৰু বছৰত দুইবাৰ অনুষ্ঠিত কৰা হ'ব এই পৰীক্ষা। ফাৰ্ষ্ট এটেম্পটত পৰীক্ষাৰ পতা হ'ব জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ ভিতৰত। ছেকেণ্ড এটেম্পটত পতা হ'ব মাৰ্চ আৰু এপ্ৰিলৰ ভিতৰত। যিটো এটেম্পটত ভাল হ'ব সেইটোৱে হ'ব তোমালোকৰ ফাইনেল মাৰ্কশ্বিট। কোনো ছাত্ৰক দুটা এটেম্প দিব নালাগে, ইচ্ছা অনুযায়ী তোমালোকে যদি এটাতে দিব পাৰা এটাতে হ'ব, বা দুটা পৰীক্ষা দিলে দুটাতে তোমালোকে চান্স পাবা। আৰু তোমালোকৰ যদি কিবা সহায় লাগে বা তোমালোকৰ কিবা বুজি পোৱা নাই বা তোমালোকৰ কিবা কুৱেশ্যন এনচাৰ লাগে মেট্ৰিক পৰীক্ষাৰ্থীৰ সেৱা বোৰ্ডৰ, তেনেহ'লে তোমালোকে মোৰ ডিছক্ৰিপশ্যনত এটা হোৱাটছআপ গ্ৰুপ আছে, তাত জইন হৈ যাবা।